সিদ্ধান্ত লওঁ কাৰণ আমি নিজে ইলেকশ্যনত আগৰ পৰা প্ৰস্তুতি নকৰাকৈ আমি ইলেকশ্যন খেলো নেখেলো চিন্তা চৰ্চা কৰি থাকোঁতে আমি পিছ পৰি যাওঁ। এইবাৰ আমি এবছৰ আগতেই মোৰ মনত আছে গুৱাহাটীত আমাৰ MP ইলেকশ্যনৰ পিছতে এখন কাৰ্যনিৰ্বাহকৰ সভা হৈছিলে। তাতে মই কৈছিলোঁ যে এইবাৰ BTRৰ ইলেকশ্যনত আমি বিজেপিয়ে পদুমৰ চিনত আমি ইলেকশ্যন খেলিম, সকলো আমাৰ বন্ধু, কিন্তু কাৰো লগত আমি মিত্ৰতা নকৰোঁ, আমি নিজাকৈ ইলেকশ্যন খেলিম। প্ৰথমতে বহুতে ভবা নাছিল, ভাবিছিলে লাষ্টত গৈ আকৌ UPPLৰ লগত এলায়েন্স হৈ যায় নেকি বা BPFৰ লগত মিত্ৰতা হয় নেকি, ৰাইজৰ মনত এটা সন্দেহো আছিলে। কিন্তু লাহে লাহে আমি সকলোকে এটা মেছেজ দিলোঁ যে নহয়, এইবাৰ আমি ইলেকশ্যন অকলে খেলিম। আৰু আমি ইলেকশ্যন কেনেকৈ খেলিম যে আমি BPFৰো বিৰোধী নহয়, আমি UPPLৰো বিৰোধী নহয়, আমি মাত্ৰ বিচাৰিছোঁ যে BTRত যাতে পদুম ফুল ফুলিব পাৰে, BTRত যাতে বিজেপিয়ে শক্তিশালী ভূমিকা ল'ব পাৰে। আজি যদি আপোনালোকে BTR চাই, এই BTRত যোৱা 10 বছৰত 15 বছৰত 2014 চনৰ পিছত যিমানবিলাক কাম হৈছে, ডাঙৰ ডাঙৰ কাম, কৰবাত মেডিকেল কলেজ হৈছে, কৰবাত কলেজ হৈছে, কৰবাত অসম মালা ৰাস্তা হৈছে, কোনে কৰিছে? মোদী ডাঙৰীয়াই কৰিছে, নহলে আমি কৰিছোঁ। কোনোবাই অৰুণোদয় আঁচনি পাইছে, কোনোবাই নিযুত মইনা পাইছে, কোনে কৰিছে? আমি কৰিছোঁ। কিন্তু আমি কেনেকৈ কৰিব লাগে যে আমি কাবাৰ জৰিয়তে কৰিব লাগে। আজি যদি আমি অৰুণোদয় আঁচনি আমাৰ ওচৰৰে সমষ্টি সৰভোগত যদি কৰিব লাগে, বা আমি যদি বজালিত কৰিব লাগে, বা আমি যদি নলবাৰীত কৰিব লাগে, মই ডাইৰেক্টলি গৈ কামটো কৰিব লাগে। কিন্তু ইয়াতে আমি জৰিয়তে কৰিব লাগে। আৰু জৰিয়তে কৰিলে যিমান মানুহে বস্তুটো পাব লাগে, কবাত নহয় কবাত আমাৰ সন্তুষ্টটো ইমান সংখ্যক আমি নহওঁ। এতিয়াই অৰুণোদয় আঁচনি হৈ আছে, সকলো মানুহে মনত ভাবি আছে আমি পাম নে নাপাম, আমাৰ তালিকাত নাম আহিব নে নাহিব। কিন্তু যদি আজি আমাৰ ইয়াত এখন বিজেপিৰ চৰকাৰ থাকিলেহেঁতেন, মই লগে লগে ক'লোহেঁতেন বাইদেৱে বিচাৰিছে দি দে, খুৰাই বিচাৰিছে দি দে, কাম চেছ। ইয়াতে আমি সকলো কথাত অনুৰোধ কৰিব লাগে যে পাৰে যদি কৰি দিবা, সম্ভৱ যদি দিব লাগিব। এই যে আমি কামটো আমিয়ে কৰোঁ, পোহৰটো সূৰ্যৰ পৰাই আহে, কিন্তু বেলেগ জায়গাত সূৰ্যই ডাইৰেক্ট পোহৰ দিয়ে, ইয়াতে চন্দ্ৰক অলপ দি চন্দ্ৰৰ পৰা আকৌ পোহৰটো আনিব লাগে। কথাখিনি একেটাই। এতিয়া অসম মালা ৰাস্তা আমিয়ে পইচা কোনে দিয়ে? চৰকাৰে দিয়ে, ৰাজ্য চৰকাৰে দিয়ে, দিল্লী দিয়ে। প্ৰধানমন্ত্ৰী ঘৰৰ টকাটো কোনে দিয়ে? নৰেন্দ্ৰ মোদীয়ে দিয়ে। কিন্তু নৰেন্দ্ৰ মোদীয়ে দিয়া বস্তুটো ইয়াত আমি ডাইৰেক্টলি ল'ব নোৱাৰোঁ, ইয়াত আমি ঘূৰাই ঘূৰাই বস্তুটো ল'ব লাগে। যেতিয়া ঘূৰি ঘূৰি যায়, তেতিয়া যিমান পাব লাগে আমি ইমান নাপাওঁ। সদায় মানুহৰ মনত দুখ থাকে যে চবেই পালে, নলবাৰীটো হ'ল, বজালিটো হ'ল, ৰঙিয়াটো হ'ল, আপোনালোকৰ সম্পৰ্কীয় মানুহবিলাকো চবতে আছে, বোলে সকলোতে হ'ল, আমাৰ ইয়াত নহয়। তেতিয়া মানুহৰ মনত এটা ধাৰণা হয় যে BTR হোৱাৰ কাৰণে আমাৰ এই কষ্ট হৈছে। কিন্তু আচলতে BTR বেয়া নহয়। BTRৰ নিয়ম কি যে দিল্লীৰ পৰাও টকা পাব, দিছপুৰৰ পৰাও পাব, কোকৰাঝাৰৰ পৰাও পাব, তাৰমানে 3টা জাগাৰ পৰা পাব। এতিয়া যদি আপোনালোকে চাই, অসমত চাকৰি ওলাইছে, BTRৰ ল'ৰাই দিছপুৰৰ চাকৰিটো আবেদন কৰিব পাৰে আৰু কোকৰাঝাৰৰ চাকৰিটো আবেদন কৰিব পাৰে। কিন্তু জালুকবাৰীৰ ল'ৰাই, শিৱসাগৰৰ ল'ৰাই অসমত আবেদন কৰিব পাৰিব,
কিন্তু বিটিআৰ অসমত হোৱা সত্ত্বেও বিটিআৰ আবেদন কৰিব নোৱাৰে আজি বিটিআৰৰ মানুহে নলবাৰীটো মাটি কিনিব পাৰিব লাগে নিয়মমতে বাক্সাটো পাৰিব লাগে কিন্তু আমি আহি ইয়াতে আজি মাটি কিনিব নোৱাৰো তাৰ মানে বিটিআৰ যদি আমি ভাল কৰি পৰিচালনা কৰিব পাৰো তেতিয়া হলে মানুহৰ মনত কোনো কষ্টই নাথাকে মানুহৰ কাৰণে অসমখনো খোলা বিটিআৰো খোলা দিল্লীও খোলা কিন্তু আজি 2003 চনৰ পৰা মানুহে কাগজত লিখা কথাখিনি মানুহে অনুভৱ কৰিব পৰা নাই কওঁতে ঠিকে আছে কিন্তু কথাবোৰ নহয় কিয় নহয় কাৰণ বিটিআৰত সকলো শ্ৰেণীৰ মানুহে নিজক জড়িত কৰিব পৰা নাই 26টা জনগোষ্ঠী আছে আমি সকলোৱে কৰবাত কষ্ট পাওঁ এতিয়া যদি মই মানুহক কওঁ যে এই কামটো দিছপুৰৰ পৰা হ'ব লাগে নে কোকৰাঝাৰৰ পৰা হ'ব লাগে সবেই ক'ব যে দিছপুৰৰ পৰা হ'লে ভাল আমি পাম কিন্তু এই ধাৰণাটো কেতিয়া পৰিৱৰ্তন হ'ব যেতিয়া বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰিব ইয়াতে বড়ো মানুহেও ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক ৰাভাইও ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক হৰণীয়া কছাৰীও ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক মদাহীয়েও ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক বৰ্মন কছাৰীয়ে ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক কোচ ৰাজবংশীয়ে ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক গুৰখাই ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক বঙালী ভাষী অসমীয়া ভাষী হিন্দী ভাষী নেপালী ভাষী সকলোৱে ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক হিন্দু মুছলমান খ্ৰীষ্টিয়ান সবে ভাবিব লাগিব আমি প্ৰথম শ্ৰেণীৰ নাগৰিক কিন্তু আমাৰ মনত সেই ধাৰণাটো অহা নাই বহুতৰ মনত থাকে যে আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক যেনে তেনে ইয়াত চলি আছো কিন্তু একবাৰ যদি বিজেপি শক্তিশালী হৈ বিটিআৰত আগবাঢ়ি যাব পাৰে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হৈ যাব ইয়াত আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক কোনো নাথাকিব বিটিআৰ গঠন হোৱা 2003ত বিটিআৰ গঠন হ'ল মই নিজে ওচৰৰ পৰা চাই আছো পৰিবেশ এই পৰ্যায়ত অহা নাছিলে বহুতে আপত্তি কৰে যে বিজেপিয়ে কিয় আগত ইলেকশ্যন খেলা নাছিল কিয় খেলা নাছিল কাৰণ আমাৰ প্ৰথম দায়িত্ব যে মানুহৰ মাজত যাতে সংঘৰ্ষ নহয় মানুহৰ মাজত যাতে কাজিয়া পেচাল নহয় বোমা বিস্ফোৰণ গুলি বাৰুদ নহয় জীয়াই থাকিলেহে অধিকাৰ থাকিব মৃত মানুহৰটো অধিকাৰ নাথাকে জীৱিত মানুহৰে অধিকাৰ থাকে মৰা মানুহৰ কবাত অধিকাৰ থাকে নেকি মৰা মানুহৰটো অধিকাৰ নাথাকে জীৱিত মানুহৰ অধিকাৰ থাকে মোৰ প্ৰথম লক্ষ্য আছিল যে বিটিএডিত কোনো জায়গাত গুলিকাণ্ড হ'ব নালাগে বোমা বিস্ফোৰণ হ'ব নালাগে কোনো জাতিৰ মাজত কাজিয়া হ'ব নালাগে এইটো আছিল প্ৰথম দায়িত্ব আজি 2001 চনৰ মে মাহত মই মুখ্যমন্ত্ৰী হলো 4.5 বছৰ হ'ল বিটিআৰত এটাও গুলি বৰ্ষণ হৈছে নেকি আপোনালোকে কওক হোৱা নাই কৰবাত বোমা বিস্ফোৰণ হৈছে নেকি কৰবাত আন্দোলন হৈছে নেকি কৰবাত মানুহৰ মাজত গোষ্ঠীগত সংঘৰ্ষ হৈছে নেকি হোৱা নাই তাৰ মানে আমি যি ধৰণে বিচাৰিছিলো প্ৰথম পৰ্যায়ত আমি সফল হলো যে এতিয়া আজি এনেকে আমি বিজেপিৰ মিটিং কৰিছো ইয়াত যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকে কক আগত ইলেকশ্যনৰ মিটিং হৈছিল নেকি বন্দুক লৈ আহে যাক ভোট দিব লাগে তাকে ভোট দিব লাগে কোনেও ইয়াত কেম্পেইনে নকৰিছিল মোৰ এতিয়াও মনত আছে 1996 চনত 2000 চনত আমাৰ প্ৰমিলা বাইদেউ ইলেকশ্যন জিকে 98% ভোট লৈ পেলাই সবে ভোট দি দিয়ে কাৰণ ভোট নাছিলে ভোট দিবৰ কাৰণে মানুহৰ পৰিবেশে নাছিল লাহে লাহে আজি এটা পৰিবেশ নিৰ্মাণ হ'ল যে আজি বিজেপিও মিটিং কৰক মিটিংৰ পিছত কোনেও গৈ নধৰে এই কোন মিটিংত গৈছিলি আজি সেই পৰিবেশ নাই বিপিএফে মিটিং কৰক ইউপিপিএলে মিটিং কৰক আৰু যদি কোনবা পাৰ্টি আছে
সকলোৱে মিটিং কৰক আজি কোনেও নকয় যে কাক ভোট দিবি আমি যাক ভোট দিম তাক ভোট দিবি আজি সকলোৱে নমস্কাৰ কৰি ভোট খোজে আজি আপোনালোকে চিন্তা কৰক ইয়াত যিয়ে জনগোষ্ঠীৰ মানুহ নাথাকক কিয় এইবাৰ বিটিআৰৰ ইলেকশ্যনত বন্দুক লৈ কোনেও ভোট নোখোজে সকলোৱে নমস্কাৰ কৰি ভোট খুজিব হয় না নহয় আজি বিটিআৰত নমস্কাৰ কৰি ভোট খোজা ৰাস্তা বনাই ভোট খোজা এতিয়া মোক কৈ আছে কিছুমান কেণ্ডিডেটে ধামধুম ৰাস্তা বনাই আছে যাতে ভোট দিয়ে তাৰ মানে আজিৰ পৰা 5 বছৰ আগলৈকে বন্দুক দেখুৱাই ভোট খোজা মানুহবিলাকে আজি ৰাস্তা বনাই পেলাই ভোট খুজি আছে সেইটোৱে হ'ল নৰেন্দ্ৰ মোদীৰ সফলতা সেইটোৱে হ'ল আমাৰ সফলতা আজি আমি বিটিআৰত এনেকুৱা এটা পৰিৱেশ আনি দিলো যে যিমান ডাঙৰ ইলেকশ্যন নহওক কিয় কতো কোনেও কাকো দাবী ধমকি দিব নোৱাৰে দাবী ধমকি দিয়াৰ পৰিৱেশ নোহোৱা হৈ গ'ল বিটিআৰত কিমান মানুহ মৰিছিলে 4000 চৰকাৰী কাগজত আৰু জংগলত নেদেখাকৈ দেখা নোপোৱাকৈ আৰু কিমান মানুহ মৰিছে কোনো হিচাপ নাই 4000 মানুহৰ নাম ঠিকনা চৰকাৰৰ লগত আছে ইমানখিনি মানুহৰ মৃত্যু হৈছিলে আজি বাক্সা জিলাৰ 60 বছৰ 55 বছৰৰ ওপৰৰ যিখিনি মানুহ ইয়াত মিটিঙত আছে তেওঁলোকে নিজে ক'ব পাৰিব যে আজি বিজেপি অহাৰ আগলৈকে এনেকে মিটিঙত বহাৰ পৰিৱেশ আছিল নেকি মনত খং থাকে খঙত উজৰি থাকো কিন্তু প্ৰকাশ কৰিব নোৱাৰো এতিয়া দুটা কথা আমি ক'ব পাৰো মিটিঙত যাব পাৰো বহিব পাৰো অৰুণোদয়ৰ কথা ক'ব পাৰো ঘৰৰ কথা ক'ব পাৰো এই পৰিৱেশটো কোনে বনালে কেতিয়াও পাহৰি নাযাব যদি নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী নহলহেঁতেন এই পৰিৱেশ বিটিআৰত কেতিয়াও নাহিলহেঁতেন আজি আমি যি কৰিব লাগে তাকে কৰিছো আজি আমি বড়োৰ সংগঠনসমূহৰ লগত কথা পাতিছো মানুহৰ লগত কথা পাতিছো সমাজসেৱী সংগঠনৰ লগত কথা পাতিছো 26টা জনগোষ্ঠীক যতে লগ পাইছো তাতে কথা পাতিছো আমাৰ প্ৰথম কাম আছিল শান্তি আহিব লাগে সমন্বয় আহিব লাগে কাজিয়া পেচাল নোহোৱা হ'ব লাগে আজি যোৱা 5 বছৰত সেই কামখিনি আমি কৰিব পাৰিলো এতিয়া আমাক কি লাগে যে যি উদ্দেশ্যেৰে বিটিআৰ গঠন হৈছিল আজি আমাক সেই উদ্দেশ্য লাগে যে বিটিআৰৰ পৰা আমি কি পাব পাৰো বিটিআৰে আমাক কি দিব বিটিআৰৰ পৰা আমি কেনেকে উপকৃত হম শান্তি আহিলে কিন্তু এতিয়াও মানুহে নাজানে যে বিটিআৰৰ পৰা আমি কি পাম বা বিটিআৰে আমাক কি দিব কাৰোবাৰ মাটিৰ কাম হোৱা নাই মাটিৰ কথা খুদিলে 47 চনৰ কাগজ সুধে আৰে 47ৰ পিছত কিমান বতাহ বৰষুণ হৈ গ'ল কোন অসমীয়া মানুহে মাটিৰ কাগজ ৰাখিব কোন ৰাভা মানুহে মাটিৰ কাগজ ৰাখিব কোন আমাৰ জনগোষ্ঠীয় মানুহ বা আমাৰ গুৰখা সকল হক আমাৰ নেপালী ভাষী সকল হক ইয়াতে যুগ যুগ ধৰি বঙালী মানুহ সকল হক ইয়াতেতো বহুত বঙালী মানুহ আছে তেওঁলোকে অসমীয়া কথা ক'লে তেওঁলোকৰ শুদ্ধ ইমানে অসমীয়া যে মুতকৈ বেছি অসমীয়া ভাল কৰি কথা ক'ব পাৰে আজি আমি চাব লাগিব যে ভাৰতীয় মূলৰ মানুহ আৰু অসমৰ মাটিৰ মানুহৰ কাৰণে মাটিৰ অধিকাৰ সকলোৰে সমান হ'ব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ